কেশৱ মহন্তৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকী প্ৰাৰ্থীত্ব বিচাৰিছিলে জিতেন্দ্ৰজিৎ গৌড়ত প্ৰাৰ্থীত্ব নোপোৱাৰ পিছত কলিয়াবৰত কিন্তু তেওঁ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমি দেখুৱাইছো বৰ্তমান যথেষ্ট জনসমাৱেশ দেখিবলৈ পোৱা গৈছে বিপুল জনসমাগম আৰু এয়া কিন্তু কেশৱ মহন্তৰ বাবে এক অশনি সংকেত মই দেখুৱাইছো পুনৰ যে ইয়াৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা আছে অধিকাংশই আহি পেলাই আজি কিন্তু যি কলিয়াবৰৰ নলতলিৰ যি এই খেলপথাৰত আহি পেলাই তেওঁলোকে এইদৰে আৰু দেখুৱাইছো মই বহু কিন্তু নেতাই ইয়াত বৰ্তমান যোগদান কৰিছে মই জিতেন্দ্ৰজিৎ গৌড় আছে আমি জানিব চেষ্টা কৰিম আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম আমি আপোনাৰ নাপালে এই মুহূৰ্তত কেশৱ মহন্তৰ বিৰুদ্ধে আপোনালোকে দেখিছে ভাৰতীয় জনতা পাৰ্টি কলিয়াবৰ বিধানসভা সমষ্টিত শক্তিশালীভাৱে সংগঠনৰ কাম কৰি আহিছে আৰু প্ৰত্যেকটো নিৰ্বাচনত কলিয়াবৰীয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক পোৱাৰ আশাত সকলোৱে বাট চাই আছিলে আমি বিগত দুবাৰত অসম গণ পৰিষদ দলৰ মিত্ৰতাত কেশৱ মহন্ত ডাঙৰীয়া আগবাঢ়িছিলে অসমৰ চৰকাৰ অহাৰ স্বাৰ্থত জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি তেখেতক সমৰ্থন কৰি আহিছিলোঁ কিন্তু বিগত 10 বছৰে আমি দেখা পালো যিজনক আমি মৰম দি পেলাই আশীৰ্বাদ দি কলিয়াবৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ একোজন নিষ্ঠাবান কাৰ্যকৰ্তাই যিদৰে তেখেতক আশীষ প্ৰদান কৰিছিলে কষ্ট কৰিছিলে কাম কৰিছিলে বিগত সময়ত তেখেতে ভাৰতীয় জনতা পাৰ্টিক মোহাৰিবৰ চেষ্টা কৰাই নহয় কলিয়াবৰীয়া ৰাইজৰ কাৰণেও উন্নয়নৰ কোনো কাম কৰা আমি দেখা পোৱা নগ'ল এতিয়াও খাল বিল পুখুৰীৰ পৰা এতিয়াও পানী খাই আছে ৰাইজে এফালে গৰুৱে পানী খায় এফালে ৰাইজে পানী খায় ইয়াত কেৱল ৰাইজৰ কষ্ট হোৱা নাই ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ যি দুইখন গভৰ্ণমেণ্টে উন্নয়নৰ কাম কৰি আছে ইয়াত আমাৰ বিজেপিৰ বদনাম হৈছে ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বদনাম হৈছে ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদনাম হৈছে আৰু সেইকাৰণে এই বদনাম উফৰাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ আমি সকলো কাৰ্যকৰ্তা একত্ৰিত হৈছো 3টা মণ্ডল 22টা পঞ্চায়ত 245টা বুথৰ সকলো বিজেপিৰ কাৰ্যকৰ্তা একত্ৰিত হৈছে আমি 6 মাহ ধৰি ৰাইজৰ ওচৰত ঘূৰি আশীৰ্বাদ বিচাৰিছিলো আমি যদি টিকেট নাপাওঁ তেতিয়াহ'লে নিজাববীয়াকৈ আগবাঢ়িলে ৰাইজে আশীৰ্বাদ কৰিব নে নকৰিব বুলি আমি প্ৰশ্ন ৰাখিছিলোঁ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছিলে কৈছিলে যে আপোনালোকে বিজেপিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে উন্নয়নৰ কাৰণে যিয়েই পথ নলওক আমি সহায় কৰিম বুলি আগবাঢ়িছিলোঁ আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ কলিয়াবৰীয়া ৰাইজ ইয়াত উপস্থিত হৈছে আৰু এতিয়া আপোনালোকে এইখিনি আপোনালোকৰ মাধ্যমেৰে কৈ দিওঁ শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল ইয়াত মিটিঙত আহিবৰ কাৰণে এখেতে বাধাও দিছিলে তথাপিও এই গুণ্ডা বাহিনীৰ কেশৱ মহন্ত ডাঙৰীয়াৰ গুণ্ডা বাহিনীৰ বাধা নেওচি ইয়াত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে গতিকে ৰাইজসকল কলিয়াবৰীয়া ৰাইজে এইবাৰ পণ মেলিছে এইবাৰ পৰিৱৰ্তন হ'ব ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ব কলিয়াবৰত আমাক আশীষ প্ৰদান কৰিব বুলি আমি আশা কৰিছোঁ আৰু অহা কাইলৈ মই মনোনয়ন দাখিল কৰিবলৈ যাম গতিকে সকলো কলিয়াবৰীয়া ৰাইজক অসমবাসীক মোক আশীষ প্ৰদান কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাতে আমি সুশাসন কলিয়াবৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ ভয় ভীতিৰ পৰা কলিয়াবৰক উদ্ধাৰ কৰিব পাৰোঁ কক বকাই থকা দুখীয়া নিষ্পেষিত লাঞ্ছিত বঞ্চিত ৰাইজক যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে এই সংগ্ৰামত সকলোৱে যাতে মোক সঁহাৰি দিয়ে তাৰ কাৰণে মই আশীষ কিয় ৰাইজৰ ইমান ক্ষোভ কিয় কলিয়াবৰ ৰাইজৰ ইমান ক্ষোভ কিয় ক্ষোভ কিয় মানে ক্ষোভ নহ'ব কিয় মিত্ৰ দলৰ নাম লৈ পেলাই কেশৱ মহন্ত ডাঙৰীয়া এজিপিৰ হৈ উঠি ইয়াত যিসকল বিজেপি আছে বিজেপিৰ মানুহখিনিক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কেৱল মাত্ৰ নিজৰ ভায়েককেইটা আৰু মুষ্টিমেয় 8টা-10টা ঠিকাদাৰকে গোটেই ঠিকাদাৰ 1 লাখ টকা ঠিকাদাৰৰ পৰা 1 লাখ টকাৰ পৰা 54 কোটি ঠিকালৈকে তেখেতে এই ঠিকা দিয়ে কিন্তু ঠিকা কোনে পায় তেখেতৰ ভায়েকে পায় মাধৱ এণ্টাৰপ্ৰাইজ নামৰ এটা এণ্টাৰপ্ৰাইজ আছে তেখেতসকলে পায় 1 লাখ টকাৰ পৰা 54 কোটি টকালৈকে বাকী মানুহ কি কলিয়াবৰত নাই নেকি বাকী মানুহে কৰিব একো কৰিব নালাগে নেকি চাকৰি কোনে পায় যোন কোটিপতি ঠিকাদাৰ সেই ঠিকাদাৰকেইটাৰ ভায়েককেইটাৰ চাকৰি ঘৈণীয়েকবিলাকে চাকৰি পায় কেশৱ মহন্তৰ আপোনালোকে চাওকগে কেশৱ মহন্তৰ বৌক যদি বাদ দি পেলাই কেশৱ মহন্তৰ প্ৰতিটো 5টা ভায়েকৰ প্ৰতিটোৰে চৰকাৰী চাকৰি লাগে কাক চাকৰি পাইছে কোনে মন্ত্ৰীৰ ঘৰত কিয় ইমান চাকৰি কিয় ইমান ঠিকা সকলোৰ যি ৰাজ সাহায্য আহে সকলো এই এজিপি দালালকেইটাই শেষ কৰি পেলাই ইয়াত
কলিয়াবৰত যি কোনো বীজ যিমান কঠীয়া আহে কোনো দুখীয়া কৃষকে নাপায় বানপানীৰ পইচা এতিয়ালৈকে পোৱা নাই বানপানী আপোনালোকে যে আজি ক্ৰছ কাৰেণ্টৰ যিসকল সাংবাদিক বন্ধু আহিছিলে তেখেতসকলে দিছে যে তেতিয়া সকলো কলিয়াবৰীয়াই গম পাইছে তেখেত সমগ্ৰ কলিয়াবৰত ঘূৰিছিল তেখেতসকল যে বানপানীৰ পইচা দিম বুলি পইচা নিদিলে যাৰ ঘৰত এবুকু পানী ৯৫,০০০ টকা সি নাপালে যাৰ চোতাল তিতা নাছিলে সি ৯৫,০০০ টকা পাইছে তাৰমানে সেই চোতাল নীতিতাটো হ'ল এজিপি আৰু এবুকু পানী হোৱাটো হ'ল বিজেপি গতিকে এজিপি বিজেপিৰ মাজতে প্ৰভেদ আৰু সেইকাৰণে আজি দেখিছে লক্ষাধিক মানুহ ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মই দেখুৱাইছো বৰ্তমান আৰু এগৰাকী আছে মই চাওক মই আজি ২২ বছৰ ধৰি কেশৱ মহন্তৰ লগত ৰাজনীতিৰ লগত সক্ৰিয়ভাৱে জড়িত তেখেতৰ যিটো মানে ভাতৃপ্ৰেমী ৰাজনীতি কলিয়াবৰবাসী এইবাৰ বিদায় দিবলৈ ওলাইছে সেইকাৰণে আপোনালোকে দেখিছে আজি বিশাল জনসভাৰ মাজেদি জিতেন গৌড় ডাঙৰীয়া বৃহৎ ভোটত জয় হ'ব জিতেন গৌড় জিন্দাবাদ জিতেন গৌড় জিন্দাবাদ মই ভাৰতীয় জনতা পাৰ্টীৰ চাহ জনগোষ্ঠীৰ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা আপোনালোকে সকলোৱে জানে যে আমাৰ দুটা টাৰ্ম 10 বছৰ আমি অগপদৰ তলত এই আসনখন এৰি দিছিলো আৰু সেই হিচাপে আমি কাম কৰিছিলো আৰু আপুনি কোৱাৰ দৰে আমি সমৰ্থনো আগবঢ়াইছিলো কিন্তু আমাৰ যিটো ধৰণৰ নেকি ৰাইজৰ আশা আকাংক্ষা আছিলে পূৰণ হোৱা নাছিলে আৰু কলিয়াবৰৰ ৰাইজৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাই বিচাৰিছিলে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ কলিয়াবৰৰ পৰা এগৰাকী নিজা বিজেপিৰ প্ৰতিনিধি আপুনি কলিয়াবৰৰে কিমান দিন বুজি নাপায় নেকি কিমান বৰষুণ নাই মতে মাতি দিলে 10 দিন বৰষুণ নাই আমাৰ কিবা কাম কৰি মই বৰষুণ মাতিব পাইছে কিমান সাধু আছে কিমান নাই মাছে হেদিলো জনাই দিব লাগে কিমান কৰি পইচা জনাই দিলো দেখুৱাইছো বৰ্তমান এতিয়া দেখিবলৈ পোৱা গৈছে যে কলিয়াবৰত মই দেখুৱাইছো এক মিত্ৰতলৰ প্ৰতি কিন্তু অশনি সংকেত ইয়াত আজি কেশৱ মহন্তৰ প্ৰাৰ্থিত্বক মানি ল'ব বিচৰা নাই কলিয়াবৰ বিজেপি কৰ্মীয়ে নিজাভাৱে প্ৰাৰ্থী দিবলৈ লৈছে ৰাইজে যথেষ্ট এক বিশাল জনসভা অনুষ্ঠিত কৰি পেলাই কলিয়াবৰত কেশৱ মহন্তক প্ৰত্যাহ্বান জনাইছে আৰু কেশৱ মহন্তৰ ভাতৃপ্ৰেমৰ কথা কৈছে তেওঁলোকে কৈছে যে কেশৱ মহন্তৰ যথেষ্ট অভিযোগ উত্থাপন কৰিছে যে পৰিয়ালত কেৱল চাকৰি পায় ঠিকা পৰিয়ালত পায় বাকী সাধাৰণ ৰাইজে একো নাপায় আৰু আমি কেইদিনমানৰ পূৰ্বে কলিয়াবৰত এই বাতৰি সম্প্ৰচাৰ কৰিছিলো যি কলিয়াবৰত এটা ৰাস্তা নিৰ্মাণ হওঁতে 3 বছৰ পাৰ হৈ যায় ৰাস্তা নিৰ্মাণ নহয় কলিয়াবৰৰ শিলঘাট মৰাপাটৰ কল বন্ধ হৈ গ'ল কেশৱ মহন্তই তেওঁৰ মৰাপাট কলটো জীয়াই ৰাখিব নোৱাৰিলে গতিকে এই কথা বতৰা সময় ৰাইজক সুবিধা কৰিছে আৰু ৰাইজে বৰ্তমান কিন্তু এটা কথা কৈছে যে কলিয়াবৰ নিৰ্বাচনত তেওঁলোকে যি বিজেপিৰ যিসকল সমৰ্থক আছে আমি ৰাইজ বুলি ক'লে ভুল কৰা হ'ব যি বিজেপিৰ যিসকল সমৰ্থক আছে তেওঁলোকে কিন্তু কলিয়াবৰত কেশৱ মহন্তক বিচাৰা নাই কেশৱ মহন্তৰ বিৰুদ্ধে নিজাভাৱে নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাবলৈ সাজু হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ